আজিৰ পৰা যোৰহাটত আৰম্ভ ভলভো বাছ সেৱা আনুষ্ঠানিকভাৱে মুকলি কৰিছে জিলা আয়ুক্তই। অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধীনত উপলব্ধ হ'ব এই সেৱা। যোৰহাট গুৱাহাটীৰ মাজত দৈনিক দুবাৰকৈ চলিব ভলভো বাছ। পুৱা 5:30 যোৰহাটৰ পৰা গুৱাহাটীলৈ যাত্ৰা কৰিব এই বাছখনে। বিয়লি পুনৰ গুৱাহাটীৰ পৰা যোৰহাট অভিমুখে আহিব ভলভো বাছ। এই বাছ সেৱাৰ জৰিয়তে ৰাইজ উপকৃত হ'ব বুলি আশাবাদী জিলা আয়ুক্ত। অসম ৰাজ্যিক পৰিবহণ নিগমে আমি ভলভো বাছ সাৰ্ভিস চলাই আছোঁ আৰু এই ভলভো বাছ চলোৱাৰ ক্ষেত্ৰত অসম ৰাজ্যিক পৰিবহণ নিগম আমি আগৰণুৱা অনুষ্ঠান। আপোনালোকে জানে যে আমাৰ উজনি অসমত ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈকে ইফালে উত্তৰ অসমতো আমাৰ ভলভো বাছ কানেক্টিভিটি আছিলে, কিন্তু ডিব্ৰুগড়ৰ পৰাহে আছিলে, যোৰহাটৰ পৰা নাছিলে। আৰু যোৰহাটৰ পৰাও গুৱাহাটীলৈ যোৱা যথেষ্টখিনি চাহিদা আছে। আগতে ধৰি লওক ডিব্ৰুগড়ৰ পৰা যিখন ভলভো বাছ আহে নিশ্চয় ইয়াতো মানুহ উঠে, কিন্তু হয়তো চাগে ইমান ডেডিকেটেড ছাৰ্ভিচ নাছিলে। কিন্তু আজি আমাৰ যোৰহাটবাসীৰ ৰাইজক মই জনাবলৈ পাই সুখী, আৰু নিজেও ময়ো এজন যোৰহাটীয়া, গতিকে মোৰো ভাল লাগিছে যে আমাৰ অসম ৰাজ্যিক পৰিবহণ নিগমে আজিৰ পৰা ৰাতিপুৱা 5:30 বজাত ইয়াৰ পৰা এখন বাছ চলিব। এইখন বাছখন বেলেগ জেগাৰ পৰা নাহে, যোৰহাটৰ পৰাই অৰিজিনেট হ'ব। যোৰহাটৰ পৰা চলিব 5:30 বজাত, কোনো ষ্টপেজ নাই, নন ষ্টপ যাব। 5:30 যোৰহাট এৰিব আৰু নন ষ্টপ ছাৰ্ভিচ চলিব। এই গৈ আমি আশা কৰিছোঁ যদি খানাপাৰাত কোনো জাম নাথাকে বা কাজিৰঙাত যদি ভগৱানে ভালে পৰিৱেশ ৰাখে, আমি 11 বজাৰ আগে খানাপাৰা SBT। প্ৰথম মই আমাৰ MD STC আজি ইয়াত আহিছে, উপস্থিত আছে, তেখেতক বহুত বহুত ধন্যবাদ জনাইছোঁ। ইমান ধুনীয়া ছাৰ্ভিচ আজি ইয়াৰ পৰা ষ্টাৰ্ট হৈছে। যোৰহাটৰ পৰা গুৱাহাটী ডেইলি ভলভো বাছ ছাৰ্ভিচ আজিৰ পৰা আৰম্ভ হৈছে। দুবাৰ যাব, ৰাতিপুৱা 5:30 ইয়াৰ পৰা ওলাব, তাতে গৈ পাব। তাৰপিছত তাৰ পৰা ছেইম টাইমত এটা বাছ 5:30 গুৱাহাটীৰ পৰা ওলাব। আকৌ গধূলি 3:30 4টা এক্সেক্টলি টাইম এতিয়া ফিক্স হোৱা নাই, 4টা মানৰ আশে-পাশে আকৌ এটা গধূলি ইয়াৰ পৰা ওলাব, তাৰ পৰা ওলাব। 2 times a day daily যোৰহাট গুৱাহাটী যোৰহাট বাছ ছাৰ্ভিচ, ভলভো বাছ ছাৰ্ভিচ ষ্টাৰ্ট হৈছে নন ষ্টপ উইথ হাই টি অন বৰ্ড। সেইটো বহুত ধুনীয়া এটা ছাৰ্ভিচ। মই STCক বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু আশা কৰিছোঁ যে ইয়াৰ পৰা আমাৰ যোৰহাটৰ ৰাইজ লাভান্বিত হ'ব। যোৰহাট গুৱাহাটী কানেক্টিভিটি যিটো প্ৰয়োজন আছে সেইটো ফুলফিল হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।